খেল এনেকুৱাও হ'বগৈ পাৰে। যদি এখন ভাগ বতৰাটোত যদি মান্তি নহয় আগতীয়াকৈ, তেতিয়াহ'লে আপোনালোকে পিছত কি ল'ব, মানে কেনেকুৱা ধৰণৰ পদক্ষেপটো কি হ'ব আপোনালোকৰ? নাই, আমাৰ 126 খনত আমাৰ প্ৰচেষ্টা চলি থাকিব। 126 খনত আমি 16টাই ভাগ কৰি ল'ম। 126 খনত আমি 16টাই ভাগ কৰি ল'ম। আমিতো কাৰো ওচৰত এতিয়া হাত পাতি নাথাকোঁ আৰু মৰ্যাদা সহকাৰে বন্ধুত্বপূৰ্ণ হাত আগবঢ়ালে আছোঁ। আৰু যদি কোনোবাই দাদাগিৰি সুলভ হাত আগবঢ়ায় তেতিয়াহ'লে আমি নাই। এইবাৰতো একদম চিধা চিধি কথা আপোনালোকক মই কৈ দিলোঁ। মই টান কথা শুনাবলৈ কাকো মন নাই কাৰণে মই ঢিলা ঢিলিকৈ কৈ আছোঁ। ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক বাদ দি অকলে যুঁজিব পাৰে সন্মিলিত বিৰোধীয়ে। আমাৰ 126 খনত আমাৰ প্ৰচেষ্টা চলি থাকিব। 126 খনত আমি 16টাই ভাগ কৰি ল'ম। 126 খনত আমি 16টাই ভাগ কৰি ল'ম। উপ নিৰ্বাচনৰ পাছত শনিবাৰে হোটেল লিলিত অনুষ্ঠিত হ'ল অসম সন্মিলিত মৰ্চাৰ প্ৰথমখন বৈঠক। বৈঠকত অংশ ল'লে 14টাকৈ বিৰোধী দলে। অৱশ্যে বিজেপিক হিলাবলৈ হোটেল লিলিৰ বৈঠকলৈ নাহিল কংগ্ৰেছ নেতৃত্ব। বিৰোধীৰ বৈঠকত কংগ্ৰেছৰ অনুপস্থিতিক লৈ এই মন্তব্য কৰিলে অজাপন নেতা লুৰিণজ্যোতি গগৈয়ে। কংগ্ৰেছক এতিয়া আকৌ নিমন্ত্ৰণ জনোৱা কেতিয়া হ'ব, কিবা এই বিষয়লৈ আলোচনা হ'ব নেকি? আজি সভাত বহিবলৈ আলোচনা বিলোচনা কৰি লওঁ। কংগ্ৰেছে নিজেহে বিৰোধী ঐক্য ত্যাগ কৰি আঁতৰি যোৱা বুলি মন্তব্য সাংসদ অজিত ভূঞাৰো। গতিকে আজি এইটো দিনত সকলোৰে সুবিধা হ'ব বুলি কোৱাত আমি আকৌ আজি বহিব খুজিছোঁ। কংগ্ৰেছক বাদ দি আমি আটাইকেইটা দল ইয়াত গোট খাইছোঁ। কংগ্ৰেছৰ মতানুমতে কিবা আলোচনা ইয়াত চলিব পাৰে নেকি? নিশ্চয় চলিব পাৰে, কাৰণ আমাৰ গোটেই কথাটোৱে হৈছে বিৰোধী ঐক্য। আৰু বিৰোধী ঐক্যত যদি প্ৰধান ৰাজনৈতিক দলটো নাথাকে, মোৰ ব্যক্তিগত যিটো মত মই সদায় কৈ কিন্তু বিৰোধী ঐক্যত কংগ্ৰেছ থাকিব নে নাথাকিব তাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। অখিল গগৈৰ মতে বিৰোধী ঐক্যত থাকিবলৈ কংগ্ৰেছে সন্মান দিব লাগিব প্ৰতিটো সতীৰ্থ দলক। হ'ব লাগিব আসন ভাগ বতৰাৰ আগতীয়া কথা বতৰা। অন্যথা 126টা সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী দিব কংগ্ৰেছবিহীন বিৰোধী মৰ্চাই। যদি এখন ভাগ বতৰাটোত যদি মান্তি নহয় আগতীয়াকৈ, তেতিয়াহ'লে আপোনালোকে পিছত কি ল'ব, মানে কেনেকুৱা ধৰণৰ পদক্ষেপটো কি হ'ব আপোনালোকৰ? নাই, আমাৰ 126 খনত আমাৰ প্ৰচেষ্টা চলি থাকিব। 126 খনত আমি 16টাই ভাগ কৰি ল'ম। 126 খনত আমি 16টাই ভাগ কৰি ল'ম। আমিতো কাৰো ওচৰত এতিয়া হাত পাতি নাথাকোঁ আৰু মৰ্যাদা সহকাৰে বন্ধুত্বপূৰ্ণ হাত আগবঢ়ালে আছোঁ। আৰু যদি কোনোবাই দাদাগিৰি সুলভ হাত আগবঢ়ায় তেতিয়াহ'লে আমি নাই। এইবাৰতো একদম চিধা চিধি কথা আপোনালোকক মই কৈ দিলোঁ। মই টান কথা শুনাবলৈ কাকো মন নাই কাৰণে মই ঢিলা ঢিলিকৈ কৈ আছোঁ। মৰ্যাদা সহকাৰে আমি আগবাঢ়ি যাব লাগিব। এইটো চৰ্ত নহয় দেই, এইটো হ'ল বেছিক। মৰ্যাদা সহকাৰে সকলোৱে থাকিবলৈ পাব লাগিব। গোটেই বছৰটো ঠিকে ঠিকে কাম কৰি থাকিম, ইলেকশ্যনৰ সময়ত চিটৰ কথা আহিলে আকৌ কথাটো বদলি যাব। তো এনেকুৱা ধৰণৰ অপমান আৰু সহ্য কৰা নহ'ব। কিন্তু এয়া অখিল গগৈৰ মন্তব্য। অৱশ্যে বিৰোধীৰ বৈঠকত গ্ৰহণ কৰা নহ'ল তেনে কোনো বিশেষ সিদ্ধান্ত। বৈঠক সমাপ্ত কৰি অসম সন্মিলিত মৰ্চাৰ ঘোষণা। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত একলগ হ'ব প্ৰতিটো বিৰোধী দল। দীৰ্ঘ সময় আলোচনাৰ অন্তত আমি এই সিদ্ধান্তত উপনীত হৈছোঁ, এইটো বৰ নতুন কথাও নহয়, যে আমি যি উদ্দেশ্যেৰে এদিন এই ঐক্য বাবে কাম কৰিছিলোঁ বা এই ঐক্যৰ বাবে বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ, সেই উদ্দেশ্য আৰু বিজেপিৰ বিৰুদ্ধে, কাৰণ আমি বিজেপিক আজিৰ তাৰিখত তেওঁলোকৰ যি সৰ্বাত্মক তেওঁলোকৰ যি আক্ৰমণ দেশৰ ওপৰত, সমাজৰ ওপৰত, মানুহৰ ওপৰত, সেই উপলব্ধি আমাৰ একেই আছে। আৰু সেইকাৰণে আমি ঐক্যবদ্ধভাৱে সকলোৱে মিলি বিজেপিৰ বিৰুদ্ধে যাতে যুঁজ দিব পাৰোঁ, সেই লৈ আমাৰ যথেষ্ট বিভিন্ন দিশৰ আলোচনা হৈছে। অৱশ্যে বিৰোধী ঐক্যত কংগ্ৰেছ থাকিব নে নাথাকিব তাৰো সঠিক উত্তৰ নোলাল বিৰোধীৰ বক্তব্যত। সন্মিলিত মৰ্চাৰ মতে কংগ্ৰেছে নিজেহে ত্যাগ কৰিছে বিৰোধীৰ লগ। আকৌ আহিব খুজিলে কংগ্ৰেছে নিজে দিব লাগিব প্ৰস্তাৱ।
কংগ্ৰেছৰ প্ৰস্তাৱ আলোচনা কৰা হ'ব সন্মিলিত মৰ্চাৰ মজিয়াত। প্ৰশ্নটোৰ মই গুৰুত্ব উপলব্ধি কৰিছোঁ। প্ৰশ্নটোৰ উত্তৰত আমাৰ ক'বলগীয়া এটাই যে চাওক, আমি বহুত আশাৰে আৰু বহুত সততাৰে এই ঐক্য গঢ়ি তুলিছিলোঁ। আপোনালোকে দেখি আহিছে আমি তাৰ কাৰণে কি কৰিছোঁ। কিন্তু এইটো কথা ঠিক যে উপনিৰ্বাচনৰ সময়ত কংগ্ৰেছে মহাভুল এটা কৰিলে আৰু তেওঁলোক নিজে আঁতৰি গ'ল এই ঐক্যৰ পৰা। এই বিৰোধী ঐক্যৰ পৰা কংগ্ৰেছ স্বইচ্ছাইহে আঁতৰি গ'ল। আমি কিন্তু তেওঁলোকক খেদি পঠিওৱা নাই। গতিকে আজি পৰিস্থিতি যদি অনুভৱ কৰে তেওঁলোকে, আৰু এই কথা উপলব্ধি নকৰিলে এইটো তেওঁলোকৰ সমস্যা। তেওঁলোকে যদি এই কথা উপলব্ধি কৰে যে ঐক্যৰ প্ৰয়োজন আছে, তেতিয়াহ'লে তেওঁলোকে নিশ্চয়, আৰু কৈছেও, আমি দেখিছোঁ 2-4জন তেওঁলোকৰ ডাঙৰ নেতাই ঐক্য লাগে বুলি কৈছে। কিন্তু আমি আনুষ্ঠানিকভাৱে তেনেকুৱা কোনো পোৱা নাই প্ৰস্তাৱ। আৰু আমি তেনেকুৱা প্ৰস্তাৱ যদি আহে, নিশ্চয় আমাৰ প্ৰতিটো দলৰ নেতাসকলৰ এটাই মত যে আমি আলোচনাত বহাৰ বাবে কোনো আপত্তি আমাৰ নাই, আৰু সেই বিষয়ে আমি চিন্তা চৰ্চা কৰিম পৰৱৰ্তী বৈঠকত। উপ নিৰ্বাচনৰ পাছত ক্ৰমাৎ তিক্ততাপূৰ্ণ হৈ পৰিছিল বিৰোধীৰ মিত্ৰতা। এই সময়ছোৱাত বিৰোধী ঐক্য থাকিবগৈ নে নাথাকিবগৈ তাকে লৈ ৰাজনৈতিক মহলত হৈছে ব্যাপক চৰ্চা। উপ নিৰ্বাচনৰ পাছত কংগ্ৰেছ অবিহনে বিৰোধী ঐক্য পুনৰ বহিল হোটেল লিলিৰ বৈঠকত। বৈঠকৰ সিদ্ধান্ত অনুসৰি এতিয়া বিৰোধী ঐক্যৰ দুৱাৰ খোলা আছে কংগ্ৰেছৰ বাবে। নিজেই প্ৰস্তাৱ দি বিৰোধী ঐক্যলৈ আহিব পাৰিব কংগ্ৰেছ। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কংগ্ৰেছৰ ভূমিকা কি হয় সেয়া লক্ষণীয় হ'ব। অৱশ্যে কংগ্ৰেছৰ অনুপস্থিতিৰ মাজতে বিৰোধীয়ে গ্ৰহণ কৰিছে এতিয়া ভৱিষ্যতৰ কৰ্মসূচী। আমি তাৰ বাবে অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক যিবিলাক সমস্যা আছে বা অসমীয়া জাতিয়ে, অসমৰ ৰাইজে যিবোৰ সমস্যাৰ সন্মুখীন হৈছে, এই সকলো কথা মনত ৰাখি, আৰু আপোনালোকে জানে যে মৰ্চা ৰাজনীতি মানে হ'ল এখন কমন মিনিমাম প্ৰগ্ৰেম, এখন ন্যূনতম আঁচনি, সাধাৰণ আঁচনি। গতিকে এই আঁচনি আমাৰ আগতেও হৈছিলে প্ৰস্তুত লোকসভা নিৰ্বাচনৰ আগতে, কিন্তু সেই কথাবিলাক এতিয়া বহুত সলনি হৈছে। গতিকে আমি আজি এখন ন্যূনতম কাৰ্যসূচীৰ কাৰণে যাতে সকলোৱে তাত, সকলোৰে দাবী, ৰাইজৰ আশা আকাংক্ষা তাত যাতে প্ৰতিফলিত হয়, আৰু তাক সন্মুখত লৈ আমি যাতে যুঁজ কৰিব পাৰোঁ, তাৰ বাবে আমি পৰৱৰ্তী পৰ্যায়ত এখন কমিটি গঠন কৰি বিশেষজ্ঞসকলৰ মতামত লৈ আমি এখন আঁচনি আমি প্ৰস্তুত কৰিম। আৰু তালৈ অসমৰ যিসকলে অসমক ভাল পায় আৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা কৰে, তেনেধৰণৰ নাগৰিক সমাজ, বুদ্ধিজীৱীসকলকো আমি আহ্বান জনাম। আৰু এই কামটোত আগবাঢ়ি যাবৰ কাৰণে অসমত যিমানবিলাক বিজেপি বিৰোধী শক্তি আছে, ৰাজনৈতিক দলৰ উপৰিও যিবিলাক সংগঠন আছে আৰু সংগ্ৰামী কিছুমান মঞ্চ আছে, নিজৰ নিজৰ এলেকাত নিজৰ নিজৰ দাবী লৈ যিবোৰে সংগ্ৰাম কৰি আছে, তেওঁলোককো আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই মঞ্চলৈ আহে আৰু আমাক শক্তিশালী কৰে আৰু আমি ঐক্যবদ্ধভাৱে যুঁজ দিব পাৰোঁ। তৃতীয় কথাটো আহিলে মণিপুৰ এই উদ্দেশ্যে আমি যিখন কাৰ্যসূচী আমি ল'ম, যিবিলাক তাক যাতে মানুহৰ বিকল্পৰ কাৰণে, এতিয়া ৰাজনীতি বৰ সীমাবদ্ধ হৈ পৰিছে কিছুমান কথাত, খুব দুখ লগা অৱস্থা। কিছুমান নিকৃষ্ট কথা বতৰাৰে আজিকালি ৰাজনীতি হয়, ক্ষমতা দখলৰ ৰাজনীতি হয়। সেইকাৰণে আমি বিভিন্ন ঠাইত গৈ আমি কিছুমান অভিৱৰ্তন অনুষ্ঠিত কৰা আৰু মত বিনিময় কৰি মানুহৰ মাজত, সমাজৰ যিসকল চিন্তাশীল মহল আছে, যিসকলে ৰাইজৰ সমস্যাৰ লগত নিজকে জড়িত কৰি ৰাখিছে, তাৰ বাবে প্ৰতিবাদ কৰিছে, সেই মানুহবিলাকৰ মাজলৈ গৈ আমি অভিৱৰ্তন অনুষ্ঠিত কৰাৰ কথা ভাবিছোঁ।